পঞ্চায়ত নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে বিভিন্ন প্ৰাৰ্থীয়ে তেওঁলোকৰ প্ৰচাৰ অভিযান তীব্ৰতৰ কৰি তুলিছে। এই ক্ষেত্ৰত পিছপৰি থকা নাই বোকাখাট বিধানসভা সমষ্টিৰ অন্তৰ্গত মধ্য মহুৰা গাঁও পঞ্চায়তৰ আঞ্চলিক পঞ্চায়ত সদস্য পদৰ প্ৰাৰ্থী অনন্ত শইকীয়া। তেওঁ ৰঙামাটিৰ দানৰ বাবাৰ থানত সেৱা জনাই বাবাৰ আশীৰ্বাদ লৈ পঞ্চায়ত নিৰ্বাচনৰ প্ৰচাৰ অতি ব্যাপক কৰি তুলিছে। মই আপোনালোকৰ নিউজ নাও সকলো সাংবাদিকলৈ মোৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আপোনালোকে নিশ্চয় জানিব পাৰিছে যে আগন্তুক 2 মে' তাৰিখে প্ৰথম পৰ্যায়ৰ নিৰ্বাচন অনুষ্ঠিত হ'ব, পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত হ'ব। এই নিৰ্বাচনত 13 নং মধ্যমহুৰা গাঁও পঞ্চায়তৰ অন্তৰ্গত অসম গণ পৰিষদ আৰু ভাৰতীয় জনতা পাৰ্টি NDA সমৰ্থিত মোক প্ৰাৰ্থী হিচাপে নিৰ্বাচিত কৰিছে। আৰু মই সকলো ৰাইজক মধ্যমহুৰা গাঁও পঞ্চায়তৰ সকলো ৰাইজক মই বিপুল প্ৰচাৰত চলাইছোঁ। আৰু মই ভাবিছোঁ ভাৰতৰ অসমৰ আমাৰ মাননীয় নৰেন্দ্ৰ মোদী ডাঙৰীয়াই সবকা সাথ সবকা বিকাশ যিখিনি আঁচনি লৈ দুখীয়া দৰিদ্ৰ গৈছে আৰু আমাৰ অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই যি চেষ্টা ৰাখিছে সেইখিনি আমি শিৰোগত কৰি, গতিকে আমাৰ দলৰ পৰা টিকেট দিছে। আমি নিশ্চয় তেখেতসকলৰ আদৰ্শ মানি আমি নিৰ্বাচনী প্ৰচাৰত লাগিছোঁ আৰু ভৱিষ্যতেও আমি আমাৰ ভাৰতীয় জনতা পাৰ্টি আৰু অসম গণ পৰিষদৰ NDA চৰকাৰ আমি সমৰ্থিত প্ৰাৰ্থী হিচাপে থাকিম। আমি যেতিয়া NDA চৰকাৰ আমি NDA যেতিয়া মিত্ৰ যেতিয়া আমি প্ৰাৰ্থী হিচাপে নিৰ্বাচিত কৰিছোঁ, আমি সকলো পৰ্যায় সকলো লোকৰ ঘৰলৈ আমি গৈছোঁ। তেওঁলোকক আমি কৈছোঁ যে আমাৰ চৰকাৰ চেণ্টাৰত আমাৰ ভাৰতীয় জনতা পাৰ্টি চৰকাৰ, অসমত মিত্ৰত্ব চৰকাৰ যিখিনি আঁচনি কৰিছে বা যিখিনি ৰাইজৰ দুখীয়া ৰাইজৰ হিচাপে কৰিছে আমি সেইখিনিকে লৈ প্ৰচাৰ কৰিছোঁ আৰু নিশ্চয় আমি তেওঁলোকৰ পৰা সঁহাৰি পাইছোঁ আৰু সকলোৱে আমাক এইবোৰ সমৰ্থন জনাইছে। মোৰ প্ৰাৰ্থী হিচাপে জাতীয় কংগ্ৰেছৰ এগৰাকী প্ৰাৰ্থীয়ে এবাৰ নিৰ্বাচিত হৈছে। মই তেখেতক স্বাগতম জনাইছোঁ। তেখেতেও মোক সহায় জনাইছে যে আপুনি আপোনাৰ ভাগে প্ৰচাৰ চলক আৰু মোৰ ভাগে চলাম। তেখেতৰ মোৰ সুসম্পৰ্ক আছে, তাত আমাৰ কোনো বিভাজন নাই। চব আমাৰ চৰকাৰখনে যিখিনি কাম কৰিছে, এতিয়া তেখেতসকলৰ প্ৰথম লক্ষ্য দৰিদ্ৰ সীমাৰেখাৰ তলত সমান পৰ্যায় সকলোকে সমান পৰ্যায় নিবলৈ চেষ্টা কৰিছে আৰু তেনেকৈ বিভিন্ন ধৰণৰ আঁচনি প্ৰস্তুত কৰিছে। অৰুণোদয় হওক, আমাৰ আৱাস যোজনাই হওক বা আমাৰ লাখপতি বাইদেউ হওক, সকলোকে সমানভাৱে দুখীয়া শ্ৰেণীসকলক সমান পৰ্যায়ৰ যাবলৈ নিবৰ বাবে আমাৰ চৰকাৰ চেষ্টা কৰিছে। আহ্বান জনাম যে আপোনালোকে 13 নং মধ্যমহুৰা গাঁও পঞ্চায়তৰ মোক এজন সদস্য হিচাপে যেতিয়া নিৰ্বাচিত কৰি দিব, নিশ্চয় আমাৰ চৰকাৰৰ পৰা যিখিনি সুবিধা আহিব সদায় ৰাইজৰ ওচৰত থাকিম বুলি মই প্ৰতিশ্ৰুতি দিছোঁ। দেৰগাঁৱৰ পৰা নৱজ্যোতি ভৰালীৰ ৰিপৰ্ট, নিউজ নাও।